নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সট বুকখনৰ 7 নম্বৰ লেসন এ চাইল্ডছ বিউটিৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। ভিডিঅ'টো তোমালোকে সকলোকে চাবা, ভাল পালে লাইক কৰিবা, কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। পলাচোন এতিয়া আমি কোৱেশ্চন আনসাৰ সমূহ ডিসকাস কৰোঁ। ইয়াত তোমালোকক মই কোৱেশ্চন নম্বৰ 3 যিসমূহ কোৱেশ্চন আছে তার 3 নম্বৰৰ কোৱেশ্চন সমূহে মই ইয়াত আলোচনা কৰিম। বাকি কোৱেশ্চন সমূহ তোমালোকে আমাৰ ওয়েবসাইটৰ পৰা লাভ কৰিব পাৰিবা। ওয়েবসাইটৰ লিংক তো ডেসক্ৰিপচনত দিয়া থাকিব, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, এটা 3 নম্বৰৰ যিসমূহ কোৱেশ্চন আছে সেই কোৱেশ্চন সমূহ প্ৰথমতে দিয়া আছে তোমালোকক এ নম্বৰৰ কোৱেশ্চনটোত সোধা হৈছে যে why was Akbar happy আৰু আনসাৰটো তোমালোকে লিখিব পাৰিবা যে Akbar was happy because his son Salim had a son। ঠিক আছে, এনেকৈ লিখিলে হৈ যাব শর্ট কোৱেশ্চন। এটা বি নম্বৰ কোৱেশ্চনটো চাইছো। বি নম্বৰ কোৱেশ্চনটো তোমালোকক সুধিছে who used to say there is no child more beautiful than my grandson আৰু আনসাৰটো তোমালোকে লিখিবা যে এম্পায়াৰৰ আকবৰ used to say, বাকি ইনভার্টেড কমাত যেখিনি আছে সেইখিনিকে তোমালোকে তুলি দিবা there is no child more beautiful than my grandson। ঠিক আছে, এখানে লিখিলে হৈ যাব। এতিয়া আমি নেক্সট টু চাইছো। সি নম্বৰ কোৱেশ্চনটো তোমালোকক সুধিছে যে why did its minister bring a child to the court আৰু এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে এনে ধৰণেও লিখিব পাৰিবা যে each minister brought a child to the court to participate in a beauty comparison where they would compare and judge the most beautiful child। ঠিক আছে, এখানে লিখিলে তোমালোকৰ উত্তৰটো কমপ্লিট হৈ যাব। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো। ডি নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে why didn't Birbal bring any child আৰু আনসাৰটো তোমালোকে লিখিব পাৰিবা যে Birbal didn't bring a child because he claimed to have, ইয়াতে তোমালোকে এৰ ঠাইত any child বুলিও দিব পাৰা, any child because he claimed to have the most beautiful child in the country whose mother refused to let him bring her child to the court। ঠিক আছে, এখানে লিখিলে তোমালোকৰ হৈ যাব। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম। নেক্সট কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে ই নম্বৰ কোৱেশ্চনটো why did Akbar and the ministers go in disguise to see the child that Birbal could not bring to court। ঠিক আছে, এতিয়া আমি আনসাৰটো চাম। আনসাৰটো দিয়া আছে যে Akbar and the ministers went in disguise to see the child because Birbal said that child's mother didn't want strangers to cast an evil eye on her child। এইখিনি লিখিলে হৈ যাব তোমালোকৰ। ঠিক আছে, এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো। নেক্সট কোৱেশ্চনটো এফ নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে কি why did the mother of the child scream at Akbar আৰু আনসাৰটো তোমালোকে লিখিবা যে the mother screamed at Akbar because he called her child ugly after seeing the child। ঠিক আছে, এতিয়া আমি জি নম্বৰ কোৱেশ্চনটো চাইছো। জি নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে what did Akbar realize আৰু আনসাৰটো তোমালোকে লিখিবা যে Akbar realized that as Birbal suggested all parents find their own child beautiful। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত ইমানখিনি কোৱেশ্চন আনসাৰ ডিসকাস কৰিলো। আশা কৰো এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।